নমস্কাৰ মোৰ নাইকটবৰ সকলকে মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা 6টা বজাতে মই পালোহি জিম। কেমেৰাটো ফিটিং কৰি মই আকৌ আহিছোঁ শ্বৰ্টটো যাতে ধুনীয়া লাগক। ৰাতিপুৱা গৰম হওক ঠাণ্ডা হওক এইবোৰ মোৰ কেছ নাই, ৰাতিপুৱা মুঠতে জিম আহিবই লাগিব। যিসকলে মোৰ পুৰণা ভিডিঅ' চাইছে তেওঁলোকে গম পায়েই মই আহি পিনে লগালগ ট্ৰেডমিলে মাৰোঁ। ৰাতিপুৱা আজি বহুত বেছিয়ে ঠাণ্ডা লাগিছে। ট্ৰেক শ্বুট পিন্ধি প্ৰেক্টিছ কৰা টাইম আহি গ'ল আৰু আজি আছে মোৰ বাইচেপৰ প্ৰেক্টিছ। ইয়াত বাইচেপৰ 4টা সেট মাৰি লৈছোঁ। बर्थडे बॉय इतना टाइम मार गया वो दिखाई नहीं दिया चला देखा পাল মৰাৰ মাষ্টাৰ নম্বৰ 1। প্ৰেক্টিছ কৰি মেলি হৈ গ'ল, এতিয়া যাব লাগে শিৱসাগৰলৈ। ঘৰত আহি লগালগ গা চা ধুই ল'লোঁ। মোৰ লগত যাব মানুহজনীও যাব, ভণ্টিও যাব শিৱসাগৰলৈ। ৰাতিপুৱা শিৱদৌললৈ আহিলে মানে মনটো বহুত বেছিয়ে ভাল লাগে। মানুহজনী আৰু ভণ্টিয়ে চাকি জ্বলাই আছে। চাকি জ্বলাই মেলি হৈ গ'ল, এতিয়া আমি ভিতৰত সেৱা কৰি আহোঁগৈ। এতিয়া পালোহি ডিমৌ ওচৰতে থকা আছাম ধাবা। ইহঁতে ৰাতিপুৱাই ব্ৰেকফাষ্টটো কৰি লওঁ বুলি কৈছে, সেইকাৰণে বোলো ময়ো কৰি লওঁ আৰু তাৰপৰা বোলে ভাতকে খাম, সেইকাৰণে ময়ো কাৰণেও ভাতেই অৰ্ডাৰ কৰি দিছোঁ। আছাম ধাবাৰ ভাতৰ থালিটো মানে বহুত ভাল। মোৰ কাৰণে ছাগলী অৰ্ডাৰ কৰিলোঁ আৰু সিহঁতৰ কাৰণে হাঁহ অৰ্ডাৰ কৰিছে। খাবলৈ কিন্তু পূৰা টেষ্টি হৈছিলে। এতিয়া ঘৰ আহিলোঁ, ঘৰত আহি পিনে ট্ৰেডিং ছেটআপটো অন কৰি লৈছোঁ। সদায় ট্ৰেড কৰোঁ যেতিয়া আজিনো কেলৈ নকৰিম। মাৰ্কেট অৱশ্যে মোৰ ৰেঞ্জৰ পৰা ওলাই কেতিয়াবাই গুচি গ'ল, মোৰ ট্ৰেড লোৱা নহ'লেই মানে। তথাপিও ট্ৰেড এটা ল'লোঁ আৰু ট্ৰেডটো ল'লোঁ যদিও কি হ'ব এচেলকে কাটিলে। এই নৱেম্বৰ মাহটো মানে ইমান ট্ৰেডিংটো মোৰ ভাল হোৱা নাই যিমান অক্টোবৰ মাহত ভাল আছিলে। এতিয়া টাইম হৈ গ'ল ফেক্টৰী যাবৰ কাৰণে। এতিয়া আহি ফেক্টৰী পালোহি, পাটৰ গাড়ী আহিলে মই পাটৰ গাড়ী চাওঁ। যদি ভিডিঅ'টো ভাল লাগিল লাইক আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।